আসসালামু আলাইকুম এভৰিৱান। এটা কুৱেশ্যন আহিছিলে, মহিলাৰ কাৰণে পৰ্দা আছে, পুৰুষৰ কাৰণে কি আছে? সেইটো কোৱাৰ আগতে আমি এটা কথা বুজিব লাগিব, পৰ্দাটো এটা ফিজিকেল আস্পেক্ট হয়, বায়'লজিকেলি, চাইক'লজিকেলি এণ্ড ছ'চাইটিয়েল ৰুলছ অনুসৰি দুজনৰ কাৰণে ডিফাৰ কৰে। পৰ্দাৰ ক্ষেত্ৰতো আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰথমে পুৰুষক কৈছে, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মুমিন পুৰুষসকলক কৈ দিয়া তেওঁলোকে যেন নিজৰ চকু তল কৰি ৰাখে। ডেট মিনছ এগৰাকী মহিলাই, এগৰাকী ছোৱালীয়ে, এগৰাকী ওমেনে যিয়ে ক্লদিং পৰিধান কৰক, বুৰ্খা হওক, নাকাব হওক, বিকিনি হওক, শৰ্টছ হওক বা টপছ হওক, যিয়ে পৰিধান কৰে, এগৰাকী প্ৰকৃত মুছলমানৰ দায়িত্ব হয় তেওঁ যেন নিজৰ চকু তল কৰি ৰাখে। তাৰপিছত আল্লাহ তাআলাই ফৰমালে যে তোমালোকে নিজৰ প্ৰাইভেট পাৰ্টছবোৰ, লজ্জাৰ স্থানৰ হেফাজত কৰা। আগতে যদি আপুনি কাৰোবাৰ লগত ছেক্সুৱেলি ইণ্টিমেট হয় আৰু আপুনি যদি ভাবে আপুনি যাৰ লগত মন যায় হ'ব পাৰে, ডেট মিনছ আপুনি নিজৰ বডিক ৰেছপেক্ট কৰা নাই। পুৰুষৰ কাৰণে হুকুম আহিছে তেওঁলোকে যেন নিজৰ বেলি বাটনৰ পৰা নিজলৈকে কভাৰ আপ কৰি থাকে। পুৰুষৰ কাৰণে আপাৰ বডি কোনোবাই দেখিব পাৰে বা নিজৰ তলত কোনোবাই দেখিব পাৰে, তাত কোনো বাধ্যকতা নাই। এটা কথা মনত ৰাখিব, কুৰাণত যিমানবোৰ ইনষ্ট্ৰাকশ্যন আহিছে পুৰুষ আৰু মহিলাক লৈ পেলাই ডিফাৰ কৰে, কিন্তু তাৰ যিটো ডিফিকাল্টি লেভেল হয় উভয়ৰ কাৰণে ছেম হয়। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক সমান হিচাপে চায়। যদিও আমাৰ নেচাৰৰ মাজত পাৰ্থক্য আছে, যদিও আমি বায়'লজিকেলি ফিজিকেলি ছেম নহয়, কিন্তু আল্লাহ তাবাৰক ওয়া তাআলাই যিমানবোৰ ৰিৱাৰ্ড ৰাখিছে, যিমানবোৰ ভাল আৰু বেয়াৰ পানিচমেণ্ট ৰাখিছে, দুভয়ৰ কাৰণে সমান ৰাখিছে। আৰু এই ৰুলবোৰ সেই মানুহবোৰে ফ'ল' কৰিব যিবোৰে ইছলামক ফ'ল' কৰে।